ছাত্ৰসকল আমি অলৰেডি আমি বহুত কেইটা চেপ্টাৰে কৰিলো তাৰ ভিতৰত কেইটামান চেপ্টাৰৰ কিছুমান নিউমেৰিকেলছ আছে আমি অংক হিচাপত পাওঁ তাৰ মানে আমাৰ যিবিলাক কথা এইবিলাক আমি অংকৰ উপস্থাপন কৰোঁ যেনেকৈ উৎপাদনৰ কথা কৈছো আমি উৎপাদন প্ৰডাকশন উৎপাদন হৈছে উৎপাদকে উৎপাদনৰ উপাদানসমূহ ব্যৱহাৰ কৰি বা একত্ৰিত কৰি যে সৃষ্টি কৰে তাকে উৎপাদন বোলা হয় উৎপাদন আমি যদি উৎপাদন বুলি আমি ফৰ্মুলা লিখো তেতিয়া আমি লিখিম Q = function of land labor capital organization and technology বুলি আমি দিব পাৰিম তে উৎপাদন হৈছে উৎপাদনৰ উপাদানসমূহ ব্যৱহাৰ কৰি যি সৃষ্টি কৰা হয় তো আমি উৎপাদনৰ ভিতৰত আমি দেখা পাম যে উৎপাদন ফাংচনটো হৈছে উৎপাদন ফলন যেটো কোৱা হয় উৎপাদন ফলন হৈছে উৎপাদনৰ উপাদানসমূহৰ কাৰ্যকাৰিতা তে উৎপাদন নিৰ্ভৰ কৰে উৎপাদনৰ উপাদানৰ ওপৰত উপাদান আছে উৎপাদন হ'ব উৎপাদনৰ উপাদান নোহোৱাকৈ কোনো বস্তু বা সামগ্ৰী উৎপাদন নহয় গতিকে আমি পাম উৎপাদনৰ ভিতৰত টোটাল প্ৰডাক্ট উৎপাদনৰ ভিতৰত মুঠ উৎপাদন বুলি কোৱা হয় মুঠ উৎপাদন হৈছে এটা নিৰ্দিষ্ট সময়কালত উৎপাদনৰ উপাদানসমূহে যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন কৰে তাকে মুঠ উৎপাদন বোলা হয় সেইকাৰণে টোটাল প্ৰডাক্ট মুঠ উৎপাদন হৈছে ইকুৱেল K TP = Q into factor means উপাদান যি পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন হয় তাৰপিছতে আহিব আমাৰ AP এভাৰেজ প্ৰডাক্ট গড় উৎপাদন এভাৰেজ প্ৰডাক্ট যেটো কোৱা হয় এটো কোৱা হয় TP টোটাল প্ৰডাক্ট আৰু এটো কোৱা হয় এভাৰেজ প্ৰডাক্ট গড় উৎপাদন হৈছে মুঠ উপাদানৰ পৰিমাণেৰে হৰণ কৰিলে গড় উৎপাদন পোৱা যায় গতিকে আমি উপাদান যদি আমি ইয়াতে L বুলি কওঁ তেতিয়া L * উৎপাদন যিমান হ'ল গড় উৎপাদন যদি কোৱা যায় উপাদানৰ পৰিমাণ যদি আমাৰ L হয় L উপাদান means শ্ৰম তেতিয়া হলে আমি কম total product মুঠ উৎপাদন divided by শ্ৰম means উৎপাদনৰ উপাদান হল শ্ৰম গতিকে আমি সূত্ৰটো পাম average product = TP by Q means L বুলি দিয়া হল L হৈছে কি শ্ৰম গতিকে আমি এভাৰেজ প্ৰডাক্ট পাম তাৰপিছত আহিব আমাৰ মাৰ্জিনাল প্ৰডাক্ট means প্ৰান্তিক উৎপাদন marginal product means প্ৰান্তিক উৎপাদন এটো কোৱা হয় marginal product means প্ৰান্তিক উৎপাদন প্ৰান্তিক উৎপাদন হৈছে উৎপাদনৰ উপাদানসমূহ হ্ৰাস বৃদ্ধি হয় উৎপাদনৰ উপাদান যেতিয়া হ্ৰাস বৃদ্ধি হ'ব তেতিয়া নিশ্চয় উৎপাদনৰ পৰিমাণো পৰিৱৰ্তন হ'ব অৰ্থাৎ বাঢ়িব বা কমিব তেতিয়া অতিৰিক্ত একক উৎপাদনৰ বাবদ বা অতিৰিক্ত একক উপাদান ব্যৱহাৰ কৰিলে
মুঠ উৎপাদনৰ যি পৰিৱৰ্তন হয় তাক কোৱা হয় প্ৰান্তিক উৎপাদন। আকৌ কৈছোঁ, প্ৰান্তিক উৎপাদন হৈছে উৎপাদনৰ উপাদান ব্যৱহাৰ কৰাৰ পিছত, অতিৰিক্ত হিচাপে ব্যৱহাৰ কৰাৰ পিছত উৎপাদনৰ যি পৰিৱৰ্তন হয় বা মুঠ উৎপাদনৰ যি পৰিৱৰ্তন হয় তাক কোৱা হয় প্ৰান্তিক উৎপাদন। গতিকে আমি প্ৰান্তিক উৎপাদনৰ সূত্ৰটো আমি পাম MP = TP Q minus TP Q minus 1, অর্থাৎ MP হৈছে TPQ minus TPQ minus 1, অর্থাৎ অতিরিক্ত একক মুঠ উৎপাদন। অর্থাৎ আমি এনেকৈ ক'ব পাৰি কথাটো যে পিছৰ মুঠৰ পৰা আগৰ মুঠ মাইনাছ কৰিলে প্ৰান্তিক পোৱা যায়। যেনেকৈ আমি ক'ম টোটাল প্ৰডাক্ট 5জন শ্ৰমিকৰ মুঠ উৎপাদন ধৰা হ'ল সাপোজ 60। 5জন শ্ৰমিকৰ মুঠ উৎপাদন হ'ল সাপোজ 60। তেতিয়া আমি 6জন অৰ্থাৎ 5 + 1 = 6জন শ্ৰমিকৰ মুঠ উৎপাদন যদি 68লৈ বৃদ্ধি পায়, 68লৈ 5জন শ্ৰমিকৰ মুঠ উৎপাদন হ'ল 60, আৰু যদি এজন শ্ৰমিক অতিৰিক্ত একক অৰ্থাৎ অতিৰিক্তজনৰ অৰ্থাৎ 6জন শ্ৰমিকৰ মুঠ উৎপাদন যদি 68 এককলৈ বৃদ্ধি হয় তেন্তে প্ৰান্তিক উৎপাদন কি হ'ব? তেতিয়া আমি ক'ম 6 - 5, অৰ্থাৎ আগৰ মুঠ আছিলে কিমান 5 একক, পিছৰ মুঠ হ'ল 6 একক। 6 - 5 = 1 এজনৰ শ্ৰমিকৰ মুঠ উৎপাদন হ'ব কিমান? পিছৰ মুঠ কিমান? 68, আগৰ মুঠ কিমান? 60। তেতিয়া 68 - 60 = 8। প্ৰান্তিক উৎপাদন কিমান পালো আমি? এতেকে প্ৰান্তিক উৎপাদন হ'ব 8 একক। অৰ্থাৎ পিছৰ মুঠৰ পৰা আগৰ মুঠ মাইনাছ কৰিলে প্ৰান্তিক পোৱা যায়। সিম্পল কথা। এইটো আমি ক'ত পাম? উপযোগিতাটো পাম, আমি উৎপাদন ব্যয়টো পাম, আমি কি বুলি পাম? আয়ৰ ক্ষেত্ৰতো পাম। গতিকে আমি কি বুজি পালো যে প্ৰান্তিক হৈছে পিছৰ মুঠৰ পৰা আগৰ মুঠ মাইনাছ কৰিলে প্ৰান্তিক পোৱা যায়। এতিয়া আমি এটা অংক কৰি দেখুৱাম যে আমি এই প্ৰান্তিক মুঠ আৰু গড় উৎপাদন কেনেকৈ নিৰ্ণয় কৰিব পাৰি। আমি আগত লিখিছোঁ, বহুত নোটো দিছোঁ তোমালোকক, তাৰ পৰা নোটো বনাইছে, বহুতেই শিকিছে। এতিয়া আমি অংক কৰি দেখুৱাম যে এতিয়া কথাটো এনেকুৱা ধৰণৰ, কাষত দিয়া তালিকাখনত শ্ৰমিকৰ মুঠ উৎপাদন অনুসূচী দিয়া হৈছে। তেতিয়া তোমালোকে মই হোৱাটছআপত ফটো মাৰি কুৱেশ্যনকেইটা দি দিম আৰু অংককেইটা চাই ল'বা, ধুনীয়াকৈ মিলি যাব। আৰু মই এতিয়া কুৱেশ্যনটো লিখিব গ'লে দেৰি হৈ যাব, মাত্ৰ অংকটো কৰি দিছোঁ যে আমি কেই নম্বৰ অংকটো দিছোঁ? 22 নম্বৰ অংক দিছোঁ। 22 নম্বৰ অংকটো তোমালোকে চাবা, কুৱেশ্যনটো চোৱাৰ পিছতে তোমালোকে কৰিবা যে আমি কেনেকৈ গড় উৎপাদন যেনেকৈ দিয়া আছে, ছাপোজ এল দিয়া আছে আৰু টিপি দিয়া আছে, টিপিএল, এলৰ পৰিমাণ দিয়া আছে আৰু টিপিএল দিয়া আছে। এল মানে হ'ল শ্ৰমিক মানে শ্ৰম, লেবাৰৰ, এল মানে হ'ল লেবাৰৰ, টিপিএল মানে টোটাল প্ৰডাক্ট দিয়া আছে। কেনেকৈ দিয়া আছে? ছাপোজ 0 0 দিয়া আছে, 115 দিয়া আছে, 225 দিয়া, 35 দিয়া আছে, 350 দিয়া আছে, তাৰপিছতে 440 দিয়া আছে, 548 দিয়া আছে। এইটো হ'ল কুৱেশ্যন, এইটো আমাৰ কুৱেশ্যন দিয়া আছে।
দিয়া আছে তলত দিয়া তালিকাখনত শ্ৰমিকৰ মুঠ উৎপাদন অনুসূচী দিয়া আছে তেওঁলোকৰ গড় আৰু প্ৰান্তিক উৎপাদন অনুসূচী নিৰ্ণয় কৰিব লাগে গতিকে এতিয়া আমাৰ এটো কোৱেশ্চন এতিয়া আমি আনসাৰ লিখিব লাগে আনসাৰ লিখিলে আমাৰ ধৰি ললো এতিয়া আমি আনসাৰ লিখিম এতিয়া আমি বস্তুটা এনেকৈ লিখিম আনসাৰ লিখিলে আমি লিখিম L TP L 0 1 2 3 4 5 আৰু দিয়া আছে 0 15 35 50 40 আৰু 48 দিয়া আছে গতিকে আমি তে উলিয়াব লাগে আমি এপি উলিয়াব লাগে এপি মানে হল টিপিৰ পৰা টিপি এপি হল টিপি বাই এল টিপি বাই এল সূত্ৰটো আমি তেনেকৈ আমি পাম বা পাইছোঁ দিয়া আছে এতিয়া 0 বাই 0 ইজ ইকুৱেল 0 15 বাই 1 ইজ ইকুৱেল 15 35 বাই 2 ইজ ইকুৱেল 17.5 হয়নে 50 বাই 3 ইজ ইকুৱেল কিমান যাব কিমান টাইম 50 ডিভাইডেড বাই 3 তিনি কৰিলে আমি হৰণ কৰিলে পাম ইমান একবাৰ 3 2 20 20ত যাব হ্যাঁ 18 টাইমস আকৌ 2 6 এনেকুৱা অৰ্থাৎ 16.66 অৰ্থাৎ 16.67 কৰি থব পাৰে তাৰ পিছতো আহিল কিমান 10 টাইম আৰু যাব কিমান 9.6 কি বুজি পাইছা যে টিপিৰ পৰা এপি আমি কেনেকৈ পালোঁ টিপি বাই কিউ টিপি বাই কিউ টিপি বাই কিউ টিপি বাই কিউ প্ৰতিটো ক্ষেত্ৰত আকৌ এমপি আমি কেনেকৈ পাম পিছৰ মুঠৰ পৰা আগৰ মুঠ মাইনাছ কৰিম যে আগৰ মুঠটো ইয়াতে মুঠ আছে 0 আছে আগৰ মুঠটো কিমান আছে 0 0 minus 0 is equal 0 15 minus 0 is equal কিমান 15 35 minus 15 is equal কিমান 20 তাৰ পিছত 50 minus 35 is equal কিমান 15 50 minus 35 is equal কিমান 5 4 1 15 তাৰ পিছত আমি পাম 30 তাৰ পিছত আমি পাম 8 হৈ গ'ল অংক এনি প্ৰবলেম কিবা বুজি পাইছা তো টিপি দিয়া আছিল এপি আৰু এমপি উলিয়াই লৈছো টিপি দিয়া আছে এপি আৰু এমপি উলিয়াব পাৰি এতিয়া আমি চাম সাপোজ এপি দিয়া আছে আমি টিপি আৰু এমপি উলিয়াব লাগে এছনে কুৱেশ্যনটো জানিবা দিয়া আছে জানিবা ধৰি লৈছো কুৱেশ্যনটো দিয়া আছে 0 5 17.5 16.67 দিয়া আছে আৰু 10 দিয়া আছে আৰু দিয়া আছে 9.6 এপি দিয়া আছে এটা আৰু এটা অংক আমি কৰি লওঁ এপি দিয়া আছে যেতিয়া এল আৰু এপি দিয়া আছে যদি কুৱেশ্যনটো এনেকুৱা থাকে তলত দিয়া অনুসূচীখনত এখন প্ৰতিষ্ঠানৰ উৎপাদনৰ উপাদান শ্ৰমিক এল দিয়া আছে আৰু গড় উৎপাদনৰ পৰিমাণ দিয়া আছে সেই অনুসৰি টোটাল মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদন নিৰ্ণয় কৰিব লাগে কেনেকৈ কৰি তেতিয়া আমি গড় উৎপাদন দিয়া থাকিলে আৰু শ্ৰমিকৰ অৰ্থাৎ উৎপাদনৰ উপাদান শ্ৰমিক হিচাপে দিয়া থাকিলে
মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদন কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে আমি জানিম সাপোজ দিয়া আছে শ্ৰমিকৰ পৰিমাণ দিয়া আছে আৰু গড় উৎপাদনৰ পৰিমাণ দিয়া আছে তেতিয়া আমি মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদন উলিয়াব লাগে সাপোজ ধৰি ললো এনেকৈ দিয়া আছে এই বস্তুটো দিয়া আছে 15 দিয়া আছে বা 15 দিয়া আছে তেতিয়া আমি এনেকৈ সাপোজ দিয়া আছে শ্ৰমিকৰ পৰিমাণ দিয়া আছে q আৰু গড় উৎপাদন দিয়া আছে 0 এনেকৈ দিয়া আছে তেতিয়া আমি মুঠ উৎপাদন উলিয়াব লাগে আমি কেনেকৈ কৰিম তেতিয়া আমি লিখিছো AP * L AP পূৰণ L কৰিলে আমি TP পাম অৰ্থাৎ মুঠ উৎপাদন পাম গড় আৰু উৎপাদনৰ উপাদান L পূৰণ কৰিলে আমি পাম মুঠ উৎপাদন কেনেকৈ পাম 0 * 0 = 0 15 * 1 = 15 17.5 * 2 কৰিলে আমি কিমান পাম 35 হয় 16 * 67 মাল্টিপ্লাই কৰিলে আমি পাম কিমান পূৰণ কৰিলে আমি গম পাম যে 16 * 67 কৰিলে আমি পাম 3 মাল্টিপ্লাই কৰিলে আমি পাম 1 18 20 2 20 আমি পাম 2 3 4 5 50 50 50 আমি যেহেতু 1 এটা বেছিকৈ ধৰিছিল 67 আমি 66 কৰিলে অকণ বেছি লাগে গতিকে আমি 66 দিলে পিছৰটো যদি 5তকৈ ডাঙৰ হয় তেতিয়া আমি 6ৰ পৰা 7 কৰিব পাৰিম তেতিয়া আমি কিমান পালো আমি 50 হয় তাৰ পিছত কিমান হয়তো 10 * 4 = 40 9.6 * 5 = কিমান পাম 48 কেনেকৈ পালো 9 * 6 * 5 কৰিলে 0 3 45 46 47 48 তো সমীকৰণ পিছত আছে গতিকে আমি 48 দিছো আমি কি পাই গলো টোটাল পাই গলো এতিয়া এপিৰ পৰা আমি এমপি পাব পাৰি কিন্তু কষ্ট হয় নালাগে আমি এপিৰ পৰা টোটাল উলিয়াই লম তাৰ পিছতে এমপি পাম কি এমপি কেনেকৈ পাম আকৌ পিছৰ মুঠৰ পৰা আগৰ মুঠ 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 মাইনাস কৰিলে বিয়োগ কৰিলে আমি প্ৰান্তিক পাম কেনেকৈ পাম 0 - 0 = 0 15 - 0 = 15 35 - 15 = 20 আকৌ 50 - = 15 কিমান এইটো আছিল 40 এইটো 50 নহয় সৰি কিমান পাম আমি 16 * 67 কৰিলে আমি 3 ৰে মাল্টিপ্লাই কৰিলে আমি পাম 21 1 হাতে 2 3 18 19 20 0 হাতে 2 3 6 * 18 19 20 0 হাতে 2 3 * 3 4 5 50 50 গতিকে আমি 50 পালো আৰু এটা আমি কিমান পাম মাইনাস 10 পাম আমি কিমান পাইছো -10 ঠিক আছে -10 পালো 40 - 50 আমি কি পালো এনেকৈ পালো 40 - 50 = -10 পালো আগৰটো তেনেকৈ আছিল আমাৰ -10 হ'ব এইটো মই 30 বুলি ভাবিছিলোঁ কিমান পালো -10 আৰু এইটোত কিমান পাম আমি 48 - 40 = 8 ঠিক আছে তো আমি এপিৰ পৰা কেনেকৈ পালো টিপি পালো আৰু টিপিৰ পৰা আকৌ এমপি উলিয়াইছো এনি প্ৰবলেম এতিয়া আকৌ সাপোজ একেটা অংককে আমি এনেকৈ দিব পাৰি যে এমপি দিয়া আছে আমি টিপি আৰু এপি উলিয়াব লাগে কেনেকৈ উলিয়াম এতিয়া সাপোজ
সাপোজ দিয়া আছে MP দিয়া আছে MPL দিয়া আছে আমি কি কৰিব লাগে TP আৰু AP উলিয়াব লাগিব 0 15 20 15 10 -10 আৰু 8 দিয়া আছে নেকে সাপোজ তলত দিয়া তালিকাখনত উৎপাদন উপাদান আৰু প্ৰান্তিক উৎপাদনৰ পৰিমাণ দিয়া আছে তদনুৰূপ মুঠ উৎপাদন আৰু গড় উৎপাদন অনুসূচী নিৰ্ণয় কৰা দিব তেতিয়া আমি এনেকৈ কোৱেশ্চনটো দিব তেতিয়া আমি আনসাৰ কৰিব লাগিব যে আমি কেনেকৈ উলিয়াই MPৰ পৰা কেনেকৈ আমি TP উলিয়াম MPৰ পৰা TP উলিয়ালে MPৰ পৰা আকৌ AP উলিয়াব নোৱাৰি পাৰি কিন্তু বহুত কষ্ট হয় নালাগে আমি MPৰ পৰা ডাইৰেক্ট আমি AP উলিয়াই MPৰ পৰা AP উলিয়ালে আমি সঞ্চয় বাৰম্বাৰতা যেটো পাই আহিছিল যোৱা বছৰ ফাৰ্ষ্ট ইয়াৰত MPৰ পৰা TP উলিয়ালে আমি সঞ্চয় বাৰম্বাৰতা হিচাপে যাব লাগিব যেহেতু 1 2 3 4 5 আছে তেতিয়া আমি কম এনেকৈ যোগ কৰি যাম কেনেকৈ আগত আছে কিমান 0 0 + 0 = 0 0 + 15 = 15 15 + 20 = 30 35 15 + 20 = 35 35 + 15 = কিমান 50 50 50 50 + 10 = -10 sorry 50 plus কেনেকৈ পালো 50 plus -10 তেতিয়া আমি কি কম 50 plus -10 = 40 আমি পাম কিমান 40 তাৰপিছত 40 + 8 = 48 এনেকৈ আমি প্ৰান্তিকৰ পৰা মুঠ উলিয়াব পাৰিম প্ৰান্তিকৰ পৰা মুঠ আমি কেনেকৈ পাম প্ৰান্তিকৰ লগত কিউমুলেটিভ ফ্ৰিকুৱেন্সি যোগ এডিশ্যন of MP = TP addition of MP = TP অর্থাৎ প্ৰান্তিক উৎপাদনক সঞ্চয় হিচাপে কৰি গলে বা ক্ৰমে যোগ কৰিলে আমি মুঠ উৎপাদন পাই যাম যেনেকৈ পালো 0 + 0 = 0 0 + 15 = 15 15 + 20 = 35 35 + 15 = 50 50 - 10 = 40 40 + 8 = 40 এনেকৈ আমি কি পাম মুঠ উৎপাদন প্ৰান্তিক উৎপাদন আৰু গড় উৎপাদন উলিয়াব পাৰিম এনি প্ৰবলেম নোট দিছো তোমালোকে চাই লবা আৰু বাকি মই একেটা আমি হেৰি কৰি হোৱাটছআপত পঠাই দিম কোৱেশ্চন কেটা তোমালোকে আনসাৰ কেটা চাই লবা আৰু বুজি পাবা অলৰেডি মই বহুত কেটা কোৱেশ্চনে এনেকৈ কৰি দিছো খালি প্ৰথমটো টিপি 0 কি আছে 50 - 10 আছিল মই প্লাস কৰি থৈছো গতিকে এইটো অকমান চাই লবা বাকি এনেকৈ আমি পাম তোমালোকে অকন এক্সাৰসাইজ কৰিবই লাগিব চাবা